যি নহওক নিযুক্তিটো হোৱা এইটো ভাল হৈছে যেতিয়া শিক্ষা মন্ত্ৰী আৰু মোৰ মোবাইলত অলপ হোৱাটছআপ আহাটো কমিব হয় নে নহয় আজিৰ সভাত আমাৰ মাজত উপস্থিত শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মন্ত্ৰী যোগেন মহান ডাঙৰীয়া প্ৰশান্ত ফুকন ডাঙৰীয়া কৃষ্ণেন্দু পাল ডাঙৰীয়া সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ অধ্যক্ষ আৰ.চি. জৈন ডাঙৰীয়া কামৰূপ জিলাৰ আয়ুক্ত সুমিত সাতাৱন ডাঙৰীয়া ডাইৰেক্টৰ টেকনিকেল এডুকেশ্যন ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া ডাইৰেক্টৰ ছেকেণ্ডেৰী এডুকেশ্যন মমতা হুজাই ডাঙৰীয়ানী ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন পমি বৰুৱা আৰু ডাইৰেক্টৰ SCRT নিৰদা দেৱী আজি কলেজৰ অধ্যাপকৰ পৰা পোষ্ট গ্ৰেজুৱেট টিচাৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি ল'বলৈ অহা মোৰ অতিকে মৰমৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু আপোনালোকৰ লগত অহা আপোনালোকৰ পিতৃ মাতৃসকল সন্মানীয় সুধীবৃন্দ ৰাতিপুৱা মই গহপুৰত আছিলোঁ আৰু গহপুৰৰ পৰা আহি নিযুক্তিৰ সভাত যোগ দিবলৈ মই ঘৰত থাকোঁতেই শিক্ষামন্ত্ৰী ডাঙৰীয়াই মোক ফোন যোগে জনাইছিলে যে আমাৰ সকলো নিযুক্তি পাবলগীয়া প্ৰাৰ্থীসকল আহি পাইছে আপুনি সোনকালে আহক কেইটা বজাত আহিলে আপোনালোকে কেইটা 2টা বজাত নে 1টা বজাত 1টা বজাত 1টা কোনোবাই 12টাতো আহিছে নেকি নাই 12টাতো আহিছে 11টাতো কোনো অহা নাই নে 11টাতো আহিছে আচ্ছা 11টাতো আহিছে যি নহওক এই উৎসাহ কিহৰ কাৰণে যে বহু দিনৰ তপস্যাৰ মূৰত আজি আমি এটা লক্ষ্যত উপনীত হৈছো আমাৰ অসমত বিদ্যালয় শিক্ষাৰ পৰা সমগ্ৰ শিক্ষা সমাপ্ত কৰি যেতিয়া কতো এটকা নিদিয়াকৈ চৰকাৰী চাকৰি এটা আমি পাওঁ তাক আমি আমাৰ জীৱনৰ প্ৰাপ্তি বুলি অনুভৱ কৰোঁ কিন্তু মই বিশ্বাস কৰোঁ যে এটা প্ৰাপ্তিয়ে আন বহু প্ৰাপ্তিৰ ৰাস্তা মুকলি কৰে সেইবাবে আজি আপোনালোকৰ যি প্ৰাপ্তি আজি আপোনালোকৰ যি আনন্দ তাৰ লগত আমিও সমভাগী হৈছো কিন্তু মই বিশ্বাস কৰোঁ যে আমি এতিয়াও লক্ষ্যত চূড়ান্তভাৱে উপনীত হলো তাক কোৱাৰ সময় হোৱা নাই আমি আমাৰ জীৱনক আৰু বহু প্ৰকাৰে আমি আগুৱাই লৈ যাব পাৰোঁ আৰু নতুন নতুন লক্ষ্যক আমি প্ৰাপ্তিৰ পথলৈ গৈ আমি প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিব পাৰোঁ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত তেখেতে আলোকপাত কৰিছে মই দুটা কথা স্পষ্টভাৱে কম আজি আমাৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে ৰাজহুৱা শিক্ষা ব্যৱস্থাক আমি কেনেকৈ বচাই ৰাখিব পাৰোঁ আৰু এই শিক্ষা ব্যৱস্থাটোক আমি কেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰী বিদ্যাৰ্থী সমাজৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ 2011 চনত মই অসমৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব পাইছিলোঁ সেই সময়ত আমাৰ শিক্ষকৰ নিযুক্তিৰ ব্যৱস্থাটো
তদৰ্থ বা এডহক আছিল কলেজৰ অধ্যাপকৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে নেপোটিজিমৰ ওপৰত আধাৰিত আছিল শিক্ষকসকলক ৰাজনীতিৰ লগত কিমান জড়িত আৰু ৰাজনৈতিক ব্যক্তিৰ দ্বাৰা গঠিত ইন্টাৰভিউ বোৰ্ডত ইন্টাৰভিউ কৰি নিযুক্তি দিয়া হৈছিল আৰু কলেজসমূহৰ গভৰ্নিং বডিটো বিধায়কসকল সভাপতি হৈ আছিল আৰু সেই ধৰণে বিভিন্ন ৰাজনৈতিক দৃষ্টিভংগীৰে অসমত কলেজত অধ্যাপক বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিয়া হৈছিল এটা শিক্ষকৰ পদৰ বিপৰীতে 3জন 4জনকৈ শিক্ষক নিযুক্তি দিয়া হৈছিল ফলত এছাম শিক্ষকে 15 বছৰ 20 বছৰ কাম কৰিও তেওঁলোকে দৰমহাৰ পৰা বঞ্চিত হৈ আছিল গুৱাহাটী হাইকোৰ্টত হেজাৰ হেজাৰ শিক্ষক নিযুক্তিৰ কেছেৰে ভৰি পৰিছিল আৰু জনতা ভৱন আমাৰ কাহিলিপাৰাৰ সঞ্চালকালয় কাৰ্যালয়সমূহত শিক্ষকৰ চাকৰিৰ এখন মুকলি বজাৰ চলিছিল সেই সময়ত মই অনুভৱ কৰিছিলো যে আমি যদি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো নিকা আৰু স্বচ্ছ কৰিব নোৱাৰো আমাৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ মূল কাঠামো খুব সোনকালে ভাঙি পৰিব আৰু আমাৰ শিক্ষা ব্যৱস্থাত সম্পূৰ্ণভাৱে বেচৰকাৰীকৰণ হ'ব দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰাৰ ৰাস্তা সম্পূৰ্ণৰূপে বন্ধ হ'ব সেই সময়ত আমি কেইবাটাও সিদ্ধান্ত লৈছিলো কলেজত আমি কৈছিলো যে কোনেও অৰেল নম্বৰ দিব নোৱাৰিব ৰিসাৰ্চ আমাৰ বিভিন্ন ধৰণৰ যি শিক্ষাগত অৰ্হতা আছে থেসিস আছে ৰিসাৰ্চ আছে আমাৰ বিভিন্ন ধৰণৰ পৰীক্ষা যি ইউজিচিৰ নিয়ম আছে সেই নিয়মৰ ওপৰত আমি অধ্যাপক অধ্যাপিকাক নিযুক্তি কৰিম কলেজৰ প্ৰিন্সিপাল সকল মোৰ ওচৰত আহিছিল আৰু মোক কৈছিল যে এনেকে নিযুক্তি হ'ব নোৱাৰিব কাৰণ যদি নিযুক্তিত আমাৰ অধিকাৰ নাথাকে আমাক নিযুক্তিপ্ৰাপ্ত অধ্যাপক অধ্যাপিকা সকলে কেতিয়াও আমাক মানি নলব শিক্ষকৰ নিযুক্তি প্ৰাথমিক শিক্ষাত আমি টেটৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলো মাধ্যমিকত আমি টেট আৰম্ভ কৰিলো উচ্চতৰ মাধ্যমিকত টেট আৰম্ভ কৰিলো সমগ্ৰ শিক্ষা ব্যৱস্থাত শিক্ষক নিযুক্তিত এটা জোকৰণি আহিলে সেই সময়ত মোৰ মনত আছে মই কাকো টাৰ্গেট কৰি কোৱা নাই সেই সময়ত আমাৰ অসম বিধানসভাৰ এজন নিৰ্দলীয় বিধায়ক আছে তেখেতে কৈছিল যে এইবিলাক চাকৰি 4-5 মাহৰ চাকৰি এইবিলাক চাকৰি নিজে নিজে নোহোৱা হৈ যাব এইবিলাক চাকৰি কৰাৰ কোনো প্ৰয়োজন নাই তেতিয়া আমি এটা সিদ্ধান্ত লৈছিলো যে নহয় আমি অসমত শিক্ষকৰ নিযুক্তি নিকা কৰিম আৰু যি ৰাজনৈতিক প্ৰত্যাহ্বান আহিব তাক আমি মোকাবিলা কৰিম প্ৰথম সেই সময়ত মই কংগ্ৰেছত আছিলো আমাৰ দলৰ বিধায়কসকলে মোক স্পষ্টভাৱে কৈছিল যে সমষ্টি ল'ৰা ছোৱালীক যদি আমি চাকৰি দিব নোৱাৰো অহাবাৰ আমি ইলেকশ্যনত জিকিব নোৱাৰো আমি
নিযুক্তি ৰাজনৈতিকভাৱে দিব লাগিব সেই সময়ত এজন ডাঙৰ ব্যক্তি আছিলে জমিয়ত উলেমা হিন্দ বুলি কয় তাৰ সৰ্বভাৰতীয় সভাপতি মৌলানা আসাদ মাদানী গুৱাহাটীলৈ আহিছিলে মুখ্যমন্ত্ৰীয়ে মোক তেওঁৰ ৰুমত মাতি লৈ গৈছিলে যে আমি যদি সিলেকশন কৰি চাকৰি দিব নোৱাৰো তেতিয়া হলে ধৰ্মীয় সংখ্যালঘু লৰা ছোৱালীয়ে চাকৰি নাপাব আৰু জমিয়তে আমাক বিৰোধিতা কৰিব তেতিয়া মই কৈছিলো যে এইটো এটা ভুল ধাৰণা যে ধৰ্মীয় সংখ্যালঘু লৰা ছোৱালীৰ মাজত মেধা সম্পন্ন লৰা নাই এনে ধাৰণা আমি লব নালাগে মই স্পষ্টভাৱে কৈছিলো যে ৰাজনীতিত এটা পৰিৱৰ্তন আহিব দিয়ক কাৰণ আমি যদি নিকা নিযুক্তি কৰিব নোৱাৰো তেতিয়া হলে অসমৰ শিক্ষা ব্যৱস্থা কলাপস কৰিব আৰু অসমে কেতিয়াও ভাৰতবৰ্ষৰ ভিতৰত এখন শক্তিশালী ৰাজ্য হিচাপে থিয় দিব নোৱাৰিব পৰৱৰ্তী সময়ত তেতিয়া সৰ্বশিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰ আছিলে সুইটি চেংচং মুখ্যমন্ত্ৰীয়ে তেওঁক মাতি আনি কৈছিলে যে শিক্ষা মন্ত্ৰীয়ে নকৰে কিন্তু আপুনি টেটৰ নিযুক্তি বন্ধ কৰক তেতিয়া মই মুখ্যমন্ত্ৰীক কৈছিলো যে আজি আমি বহুত আগবাঢ়ি গলো লৰা ছোৱালী পৰীক্ষা দিবৰ বাবে সাজু হৈ আছে আৰু এতিয়া যদি আমি এই নিযুক্তিক বন্ধ কৰিব খুজো অসমত যুৱক যুৱতীসকলৰ মাজত প্ৰচণ্ড নিৰাশা হ'ব আৰু অন্তত শিক্ষা ব্যৱস্থাটোক আমি ৰাজনীতিৰ পৰা মুকলি কৰি দিব লাগে 2012 চনত এটা বিশাল ৰাজনৈতিক সংগ্ৰামৰ পিছত আমি অসমত টেটৰ নিযুক্তি দিব পাৰিলো কলেজৰ অধ্যাপক অধ্যাপিকাত প্ৰথমবাৰৰ বাবে যি লৰা ছোৱালীয়ে কেতিয়াও চাকৰি নাপাম বুলি ভাবিছিলে তেওঁলোকে অধ্যাপক অধ্যাপিকা হল আৰু সৰু সজাই ষ্টেডিয়ামত যেতিয়া আমি 50,000 লৰা ছোৱালীক লৈ নিযুক্তি পত্ৰ প্ৰদান কৰিছিলো যুৱক যুৱতীৰ মাজত অভূতপূৰ্ব উৎসাহৰ সৃষ্টি হৈছিলে সেই দিনাখন আমি মনতে ভাবিছিলো যে এই পৰম্পৰাক আৰু আগলৈও কোনেও নোহোৱা কৰিব নোৱাৰিব আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাই ঠন ধৰি উঠিব তাৰ পিছত কেইবাটাও টেট পৰীক্ষা হল আৰু প্ৰতিটো টেট পৰীক্ষাতে নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ লৰা ছোৱালীয়ে শিক্ষক শিক্ষকতাৰ চাকৰি পাবলৈ আৰম্ভ কৰিলে কলেজতো এটা ট্ৰান্সপাৰেন্ট স্বচ্ছতাৰ ওপৰত নিযুক্তি আৰম্ভ হল যোৱা নিৰ্বাচনৰ সময়ত মই অসমত মোৰ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাওঁতে মই কৈছিলো যে আমি যদি চৰকাৰ কৰিব পাৰো আমি ৰাজ্যত 1 লাখ নতুনকৈ চৰকাৰী চাকৰি দিম মোৰ মনত এটাই ধাৰণা আছিলে যে 2012 চনত শিক্ষা বিভাগত আমি স্বচ্ছতা আনিছিলো আৰু 2021 চনত আমি পুলিচৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰতিটো বিভাগতে আমি স্বচ্ছতা আনিম ইলেকশ্যনত আমি জিকিলো 1 লাখ নিযুক্তি হ'ব বহুতে বিশ্বাসও কৰা নাছিল আৰু প্ৰথম কেবিনেটতে সকলোৱে মোক কৈছিলে যে আমি 1 লাখ কেনেকৈ দিব পাৰিম মই কৈছিলো যে নহয় আমাক শিক্ষক লাগে আৰক্ষী লাগে নতুনকৈ কলেজ খোলাৰ প্ৰয়োজন আছে আৰু আমি 5 বছৰত 1 লাখ নিযুক্তি আমি দিম বিধানসভাত প্ৰত্যেকবাৰে
বিৰোধী পক্ষই মোক সহজ ভাষাত টানা মাৰা আৰম্ভ কৰিছিলে যে 1 লাখ নিযুক্তি কেতিয়া হ'ব এতিয়া নকয় কাৰণ এতিয়া 1 লাখ নিযুক্তি গৈ 1,26,000 হ'ল আৰু আজি নতুনকৈ 8,000 যোগ দিব অসমত কোনেও ভবা নাছিল যে 1,26,000 নিযুক্তি হ'ব আজি 8,000 যোগ কৰি দিও 1,34,000 আজি দিনটোত আমি নিযুক্তি সম্পূৰ্ণ কৰিম আৰু এটাও হাইকোৰ্ট কেছ নাই কতো গোচৰ নাই কতো কোনো কেছ নাই কেতিয়াবা ইজনে সিজনৰ বিৰুদ্ধে কেছ কৰিছে সাবজেক্টৰ কেছ এনওআইএছৰ কেছ বা বিভিন্ন কেছ কিন্তু কতো এটাও অভিযোগ নাই যে নিযুক্তিত দুৰ্নীতি হৈছে নিযুক্তিত দুৰ্নীতি হৈছে বুলি কোৱাৰ কোনো অভিযোগ নাই প্ৰথম দুই এবাৰ ৰাজনৈতিক নেতাসকলে কব যত্ন কৰিছিলে কিন্তু প্ৰত্যেকটো নিযুক্তি এনেকে আমি মুকলি আকাশৰ তলত দিছিলো আৰু আমি ডাঠি কৈছিলো যে এই নিযুক্তিত কোনো মন্ত্ৰীৰ খুলখালি একো নাই কোনো মন্ত্ৰীৰ ভায়েকো নাই কোনো বিধায়কৰ ঘৈণী একো নাই ই অসমৰ যুৱক যুৱতীৰ মেধা শক্তিৰ এক উৎসৱ আজি আমি প্ৰত্যেকটো নিযুক্তিত অসমৰ মেধা শক্তিৰ যুৱক যুৱতীৰ সামূহিক শক্তিৰ এক উৎসৱ পালন কৰো আপোনালোকৰ হাঁহি থকা মুখবোৰ দেখি আমি গভীৰ আনন্দ লাভ কৰো যে ৰাজনীতিত আজি আমি এটা নতুন ৰূপ দিবলৈ সক্ষম হৈছো হয়তো ইয়াত বহুত যুৱক যুৱতী আছে হয়তো বিজেপি কেতিয়াও ভোট দিয়া নাই কিন্তু সৰকাৰি চাকৰিৰ কথা যেতিয়া আহে তাত আমি বিজেপি কংগ্ৰেছ এজিপিত কৈ অসমৰ ভৱিষ্যতৰ সপোন দেখো যে এই সাম লৰা ছোৱালীয়ে অসমৰ ভৱিষ্যতৰ পৰিৱৰ্তন কৰিব আৰু আজি পৰিৱৰ্তন হৈছে অসমত টেট শিক্ষকসকলে নিজৰ যোগ্যতা প্ৰমাণ কৰিছে কলেজসমূহলৈ ষ্টুডেন্ট বাঢ়িছে এই বছৰ অসমৰ কলেজত আমি 50ৰ পৰা 70,000 নতুন ছাত্ৰ ছাত্ৰীক আমি এডমিশন দিব পাৰিছো গাঁৱে ভূঞে স্কুল বিলাকত অলপ অলপ পৰিবেশ উভতি আহিছে আৰু আমাৰ ৰাষ্ট্ৰীয় সূচাংক সমূহত আমি ভাল ফল দেখুৱাবলৈ আৰম্ভ কৰিছো শিক্ষা এদিনতে হলনি হ'ব নোৱাৰে মই পিডব্লিউডি ডিপাৰ্টমেণ্টৰো মন্ত্ৰী লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী টকা পইচা থাকিলে ৰাতিৰ ভিতৰতে আমি ডাঙৰ ৰাস্তা এটা বনাই দিব পাৰো কিন্তু টকা পইচা থাকিলেও এজন ছাত্ৰ ছাত্ৰীৰ মানসিকতা এজন শিক্ষকে ৰাস্তা বনোৱাৰ দৰে পৰিৱৰ্তন কৰিব নোৱাৰে তাক ঘহিব লাগিব পিছিব লাগিব লাহে লাহে তাক সংস্কাৰৰ মাজেৰে আগুৱাই লৈ যাব লাগিব আজি আমাৰ অসমৰ শিক্ষক সমাজে এই কামত নিজকে নিয়োজিত কৰিছে এই মহান কৰ্মযজ্ঞত আজিৰে পৰা আপোনালোকেও নিজক সামৰি লব সমাহিত কৰিব মই আপোনালোকলৈকে অনন্ত শুভকামনা জ্ঞাপন কৰিছো পৰামৰ্শ মই নিদিও মাত্ৰ মই এটা কথা মনত পেলাই দিম আমি সকলোৱে কোনোবা দৰিদ্ৰ পৰিয়াল মধ্যবিত্ত পৰিয়াল নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা আহি আজি আমি শিক্ষকৰ গুৰু দায়িত্ব লম আমি যদি আমাৰ নতুন প্ৰজন্মক এটা ভাল শিক্ষা ব্যৱস্থা দিব নোৱাৰো তেনেহলে আমাৰ জাতিটো আমাৰ ৰাজ্যখন কেতিয়াও
এখন প্ৰগতিশীল ৰাজ্য হিচাপে বিশ্বৰ বুকুত থিয় দিব নোৱাৰে শিক্ষাই এটা জাতিক নিৰ্মাণ কৰে আজি আমি সকলোৱে বুজি পাব লাগিব যে মাহত 2000 টকা ফিজ দি সকলো লৰা ছোৱালীয়ে প্ৰাইভেট স্কুলত পঢ়িব নোৱাৰে প্ৰাইভেট ইউনিভাৰ্চিটি প্ৰাইভেট কলেজত পঢ়িব নোৱাৰে আৰু যদি ধনৰ অভাৱত এছামে নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব নোৱাৰে ধনৰ অভাৱত এছাম শিশুৱে যদি পঢ়া শুনাৰ উপযুক্ত ব্যৱস্থা পাব নোৱাৰে আমাৰ সমাজত অসমতাৰ সৃষ্টি হ'ব মধ্যবিত্ত সমাজখন বা টকা থকা সমাজখনে প্ৰাইভেট স্কুলত পঢ়ুৱাব টিউচন কৰোৱাব প্ৰাইভেট ইউনিভাৰ্চিটিলৈ যাব তেওঁলোকৰ লৰা ছোৱালীয়ে কৰবাত নহয় কৰবাত নিজৰ ভৰিৰ ওপৰত থিয় দিব কিন্তু যেতিয়া আনসাম লোকে দৰিদ্ৰ নিম্ন মধ্যবিত্ত সমাজখনৰ সন্তানে চৰকাৰী বিদ্যালয়ত পঢ়াৰ সুবিধা নাপাব ব্যক্তিগত বিদ্যালয়ত পঢ়াৰ বাবে টকা নাথাকিব তেওঁলোকে লাহে লাহে এটা হতাশাগ্ৰস্ত মানৱ সম্পদলৈ পৰিৱৰ্তন হ'ব আমাৰ ৰাজ্যক এতিয়া মানৱ সম্পদৰ প্ৰয়োজন আমাৰ অসমত সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি আহিছে ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰি আহিছে থাৰ্মেল পাৱাৰ প্ৰজেক্ট আহিছে আমাৰ অসমত আমি বাহেদি ইথানল মিথানল বনোৱা আৰম্ভ কৰিছো আৰু অলেখ সপোন আমাৰ বুকুত আছে অসমক অহা 5টা বছৰত বহু শিক্ষিত যুৱক যুৱতী লাগিব আৰু অসমে ভাৰতৰ আৰু বিদেশৰ বহু ৰাষ্ট্ৰলৈ আমি মানৱ সম্পদ পঠিয়াব পাৰিম যাতে তেখেতসকলে পঠোৱা বৈদেশিক মুদ্ৰাৰে আমাৰ ৰাজ্যখন নিজৰ আমাৰ যিটো গতি ভাৰতৰ ভিতৰত 5খন ৰাজ্যলৈ আৰোহণ কৰাৰ যিটো গতি তাত আমি উপনীত হ'ব পাৰিম কিন্তু যেতিয়া শিক্ষাৰ পৰা বঞ্চিত এছাম মানৱ সম্পদ আমি সৃষ্টি কৰো সেই মানৱ সম্পদে সমাজত হতাশা আৰু সমাজলৈ উন্মাদনাও কঢ়িয়াই লৈ আহে যোৱা কিছু বছৰত আমি দেখিছো যে যেতিয়াই মানুহৰ মনত হতাশাৰ সৃষ্টি হয় তেতিয়াই মানুহে অস্ত্ৰ হাতত লৈ শিলগুটি হাতত লৈ আৰু সমাজখনক ধ্বংস কৰিবলৈ আগবাঢ়ে আৰু আমি ৰাজনীতি কৰা মানুহসকলেও তেতিয়াই আমাৰ অসমক নেপাল বনাম বাংলাদেশ বনাম এনেকুৱা কথাৰে আমাৰ অসমখনক উন্মাদনাৰ ফালে লৈ যাবলৈ প্ৰচেষ্টা কৰে কেইদিনমান আগতে ইয়াত নিযুক্তি পত্ৰ দিবলৈ যাওঁতে মই আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক কৈছিলো আমাৰ অসম আমি নেপালো হ'ব নিদিও আমাৰ অসম আমি বাংলাদেশো হ'ব নিদিও আমাৰ অসম আমি অসম কৰি ৰাখিম যিখন অসমত লাচিত বৰফুকনে জন্ম লৈছিল যিখন অসমত জ্যোতিপ্ৰসাদ বিষ্ণুপ্ৰসাদ কনকলতা বৰুৱাই জন্ম লৈছিল আমি আমাৰ অসমখনক বাংলাদেশ আৰু নেপাল কৰাৰ প্ৰয়োজন নাই আজি অসমৰ এই 1.5 লাখ স্বচ্ছ নিযুক্তি নেপালত সম্ভৱ নহয় বাংলাদেশত সম্ভৱ নহয় কেৱল মাত্ৰ আমাৰ অসমত সম্ভৱ হয় আৰু তাৰ কাৰণে যেতিয়া কোনোবাই কয়
অসমক নেপাল কৰিম বাংলাদেশ কৰিম মই সদায় এটা কথা কওঁ অসমৰ যুৱক যুৱতীসকল আছে আৰু অসমক ভাল পোৱা যেতিয়ালৈকে অসমত যুৱক যুৱতী জীয়াই থাকিব অসম সদায় অসম হৈ থাকিব অসমক কোনেও বাংলাদেশ নেপাল কৰিব নোৱাৰে শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল মই আপোনালোকক এটাই আহ্বান জনাম আমাৰ অসমখনত অজস্ৰ টেলেন্ট আছে বহুত ভাল ল'ৰা ছোৱালী আছে আমি যদি তেওঁলোকক আইডেন্টিফাই কৰিব পাৰো ভাল শিক্ষাৰ পৰিবেশ এটা দিব পাৰো বহুত আগুৱাই যাব পাৰে আমাৰ যুৱক যুৱতীয়ে বহুতো অসাধাৰণ কাম সমাধান কৰিব পাৰে মই আগতে কৈছিলো শিক্ষকৰ চাকৰি পোৱা অধ্যাপক অধ্যাপিকাৰ চাকৰি পোৱা আমাৰ প্ৰথম প্ৰাপ্তি কিন্তু আৰু বহুত প্ৰাপ্তি আমি লাভ কৰিম যদি আমি শিক্ষকতা কৰাৰ সময়ত সমাজক একোটা উপযুক্ত মানৱ সম্পদ উপহাৰ দিব পাৰো আৰু সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম আজিৰ প্ৰাপ্তিত যিমান আনন্দ আপোনালোকে পাইছে আপোনালোকৰ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া সূৰুজৰ দৰে জিলিকি থাকিব তাতকৈও বহুত বেছি আনন্দ পৰম আনন্দ শিক্ষক শিক্ষয়িত্ৰীয়ে লাভ কৰিব পাৰে আৰু সেই কাৰণে এই প্ৰাপ্তিয়ে আপোনালোকক আৰু বহুতো প্ৰাপ্তিৰ দুৱাৰ মুকলি কৰি দিয়ে মই আশা কৰিম এই প্ৰাপ্তিক আপোনালোকে সমাজৰ বাবে দেশৰ বাবে দহৰ বাবে আমাৰ জাতিটোৰ বাবে আমাৰ অসমৰ বাবে আপোনালোকে ব্যৱহাৰ কৰিব আৰু আমাৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ এই মহান কৰ্মযজ্ঞত মানৱ সম্পদ সৃষ্টিৰ দায়িত্ব আপোনালোকে গ্ৰহণ কৰিব যুৱক যুৱতী বন্ধু বান্ধৱীসকল নিকা নিযুক্তি এটা ডাঙৰ প্ৰত্যাহ্বান কাৰণ মানুহ মানেই দুৰ্বল হয় যেতিয়া মানুহৰ সন্মুখত বহু প্ৰলোভন আহি পৰে তেতিয়া মানুহে স্বাভাৱিকভাৱে স্থিতপ্ৰজ্ঞ হৈ থাকিব নোৱাৰে মোৰ হাতত যেতিয়া প্ৰশ্ন কাকতখন থাকে আৰু মোৰ ঘৰৰ কোনোবা এজন ল'ৰাই পৰীক্ষা দিব বিচাৰে দুটা শব্দ তাক কবৰ কাৰণে মোৰ সহজাত প্ৰবৃত্তিয়ে মোক প্ৰলোভিত কৰে যেতিয়া মোৰ হাতত ক্ষমতা থাকে আৰু ক্ষমতাৰ ব্যৱহাৰেৰে মই যদি মোক ভাল পোৱা 10 জন ল'ৰাক চাকৰি দিব পাৰো স্বাভাৱিকভাৱে স্থিতপ্ৰজ্ঞ হৈ থকা কেতিয়াবা সম্ভৱ নহয় আৰু নিজক স্থিতপ্ৰজ্ঞ কৰি ৰাখিব নোৱাৰাৰ কাৰণে অসমত এদিন এজন এচিএছ অফিচাৰৰ মূল্য 1 কোটি টকা হৈছিল আৰু স্কুল ইন্সপেক্টৰৰ মূল্য গৈ 30 লাখ টকা পাইছিলেগৈ কিন্তু পংকিলতাৰ মাজত থাকিও আজি আমাৰ বিষয়া মন্ত্ৰী সকলোৱে চেষ্টা কৰিছে সফল হৈছে যাতে আমি অসমত নিকা নিযুক্তিক পংকিলতাৰ পৰা আমি মুক্ত কৰি ৰাখিব পাৰো আৰু অসমৰ যুৱক যুৱতীৰ মাজত এক আশাৰ সঞ্চাৰ কৰিব পাৰো আজি মই মুখ্যমন্ত্ৰী হিচাপে অত্যন্ত আনন্দিত যে ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগতে আজি নিকা নিযুক্তি যোৱা পিজি ৰিজাল্টৰ পিছত গ্ৰেজুৱেট টিচাৰ ৰিজাল্টৰ পিছত এলপিএমই ৰিজাল্টৰ পিছত এডিআৰই ৰিজাল্টৰ পিছত পুলিচৰ ৰিজাল্টৰ পিছত মই প্ৰত্যেকখন পেপাৰ টেলিভিছন চাইছো কোনেও চৰকাৰক দুৰ্নীতিৰ সৰু এটা অভিযোগ দিব পৰা নাই কাৰণ
নিকা নিযুক্তি পোৱা ল'ৰা ছোৱালীবিলাকৰ জীৱন আজি যথেষ্ট যে এই নিযুক্তিত কোনো ধৰণৰ কোনেও খেলি মেলি কৰিব পৰা নাই আৰু নিযুক্তি পোৱা প্ৰতিজন যুৱক যুৱতীৰ জীৱন গাথা আন 10 জনৰ বাবে প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে কোনোবা পিতৃ মাতৃয়ে ৰিক্সা চলাই কাৰোবাৰ পিতৃ মাতৃয়ে ঠেলা চলাই কাৰোবাৰ পিতৃ মাতৃয়ে খেতি কৰে কাৰোবাৰ পিতৃ মাতৃয়ে বজাৰত সৰু চাহৰ দোকান এখন দি আছে কাৰোবাৰ পিতৃ মাতৃ আমাৰ চৰকাৰৰ তৃতীয় চতুৰ্থ শ্ৰেণীৰ চাকৰি কৰে এই জীৱনবিলাকে তেওঁলোকৰ জীৱন আৰু তেওঁলোকৰ জীৱনেৰে প্ৰেৰিত হৈ আপোনালোকে যি মহান কৰ্মযজ্ঞ সাধন কৰি ইয়াত উপস্থিত হৈছে সেয়া আমাৰ অসমৰ আৰু বহুতো যুৱক যুৱতীৰ বাবে প্ৰেৰণাৰ এক উৎস হৈ পৰিছে আৰু সেই কাৰণে মই যতেই যাওঁ মোক ল'ৰা ছোৱালীয়ে খুধে এডিআৰই কেতিয়া হ'ব পুলিচৰ চাকৰি কেতিয়া ওলাব নেক্সট পিজি টিচাৰ কেতিয়া ওলাব নেক্সট গ্ৰেজুৱেট টিচাৰ কেতিয়া ওলাব অসমত যুৱক যুৱতীয়ে কোনো চৰকাৰক আগতে ইমান বিশ্বাস কৰা নাছিল মই ভাবো এই বিশ্বাসক ধৰি ৰাখি আমি যদি অসমখনক অহা 20টা 30টা বছৰ আগুৱাই লৈ যাব পাৰো আমাৰ ৰাজ্যখনে ভাৰতবৰ্ষৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব তাত মোৰ কোনো সন্দেহ নাই মই আজি আপোনালোকৰ জৰিয়তে আমাৰ নতুন প্ৰজন্মক এটাই কথা ক'ব খোজো যে আমি চৰকাৰী নিযুক্তিৰ ৰাস্তা আৰু মুকলি কৰিম আজি যদি 1 লাখ চাকৰি দিছো অহাবাৰ আমি 2 লাখ চাকৰি দিম আমি অসমৰ যুৱক যুৱতীৰ মাজত এক আশাৰ প্ৰতীক হৈ থাকিব খোজো যাতে আমাৰ যুৱক যুৱতীয়ে শিক্ষা আৰু আন ধৰণে সমাজখনক আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা কৰে আজিৰ এই আনন্দৰ দিনটোত মই প্ৰতিগৰাকী আমাৰ যুৱক যুৱতীক ধন্যবাদ দিছো আপোনালোকে আপোনালোকৰ পিতৃ মাতৃ সমাজখনক গৌৰৱান্বিত কৰিছে আজি আমি মহাবিদ্যালয়ত অধ্যাপকৰ নিযুক্তি দিম আজি আমি 263 গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি দিম 110 গৰাকী মহাবিদ্যালয়ত আমি তৃতীয় বৰ্গৰ কৰ্মচাৰীক নিযুক্তি দিম আমি 1275 গৰাকী স্নাতকোত্তৰ শিক্ষকক নিযুক্তি দিম 6522 গৰাকী প্ৰাৰ্থীক আমি স্নাতক শিক্ষকৰ নিযুক্তি দিম আৰু আমি 28 গৰাকী জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰবক্তাৰ পথত আমি নিযুক্তি দিম আৰু 8 গৰাকীক আমি ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত সহকাৰী সঞ্চালক পদত নিযুক্তি দিম অলপ সময়ৰ পিছতে আপোনালোকে নিযুক্তি পত্ৰ দিয়াৰ লগে লগে আমি নিযুক্তি দিয়া যুৱক যুৱতীৰ সংখ্যা 1,34,999 লৈ বৃদ্ধি পাব 1 লাখৰ প্ৰতিশ্ৰুতি আছিল 35,000 আগবাঢ়িলো অহা কেইটামান দিনত ডিসেম্বৰ মাহ নৱেম্বৰ মাহত এনেকৈ আমি নিযুক্তি দি থাকিম আৰু আমি অসমৰ যুৱক যুৱতীৰ মাজত আশাৰ বন্তি গছি সদায় উজ্বলাই ৰাখিবলৈ প্ৰচেষ্টা কৰিম আপোনালোকক মই পুনৰ এবাৰ ধন্যবাদ জনালো প্ৰতিটো নিকা নিযুক্তিৰ আৰত কোনোবা ব্যক্তিৰ ত্যাগ আৰু কষ্ট লুকাই থাকে আজিৰ এই নিকা নিযুক্তিৰ প্ৰক্ৰিয়াত
শিক্ষামন্ত্ৰী ৰনোজ পেগু আৰু তেওঁৰ সতীৰ্থসকলক আমি সকলোৱে এটা দীঘলীয়া হাত চাপৰিৰে ধন্যবাদ জনাম। আমাৰ নিযুক্তি প্ৰক্ৰিয়াত শিক্ষা বিভাগৰ প্ৰতিগৰাকী বিষয়াই যোৱা এবছৰ যি ধৰণে আমি ইয়াক পৰিচালনা কৰিছো, এটাও যাতে অভিযোগ নাথাকে, প্ৰাথমিকত যাতে পিজি জিটিৰ টিচাৰসকল LPMEৰ পোষ্ট নলয়, গ্ৰেজুৱেট টিচাৰে পোষ্ট গ্ৰেজুৱেটৰ পোষ্ট নলয়, কতো যাতে অভাৰলেপিং নহয়, প্ৰত্যেকটো পদক্ষেপত আমি লাহে লাহে খোজ কাঢ়িছিলো যাতে আমি মেক্সিমাম যুৱক যুৱতীক নিযুক্তি দিব পাৰো। এটা কথাৰে মই সামৰণি মাৰিম, এই নিযুক্তিৰ প্ৰক্ৰিয়াত প্ৰথমবাৰৰ বাবে আমি বিদ্যালয়সমূহত গণিতৰ শিক্ষক নিযুক্তি দিছো। আমাৰ অসমত সায়েন্স টিচাৰৰ নিযুক্তি আছিল, কিন্তু মেথামেটিক্স টিচাৰৰ নিযুক্তি আমি অসমত আগত কেতিয়াও কৰা নাছিলো। এয়া আমাৰ প্ৰথম প্ৰয়োগ, কাৰণ আমি দেখা পাইছিলো যে আমাৰ ল'ৰা ছোৱালীয়ে গণিত ভয় কৰে, মেথামেটিক্স ভয় কৰে। গণিত আৰু মেথামেটিক্স কৰিব নোৱাৰিলে সায়েন্সত আমি কেতিয়াও আগবাঢ়িব নোৱাৰো। আজি আমি অসমত 15খন মেডিকেল কলেজ বনাইছো আৰু 10খন হ'বলৈ গৈ আছে। 20খনতকৈ ওপৰত ইঞ্জিনিয়াৰিং কলেজ আৰু হ'ব গৈ আছে। IIT, এইমছ, এই গোটেই ইকোসিস্টেম আমি যি নিৰ্মাণ কৰিছো, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, এই গোটেই ইকোসিস্টেমটোত গণিতৰ ছাত্ৰ ছাত্ৰীৰ খুবেই বেছি প্ৰয়োজনীয়তা আছে। অহা বছৰো আমি গণিতৰ বাবে আৰু শিক্ষকৰ পদ সৃষ্টি কৰিম, যাতে গণিত শিক্ষকসকলক আমি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী পৰ্যায়লৈ আনিব পাৰো। মোৰ অনুৰোধ, আপোনালোকে যেন ল'ৰা ছোৱালীক সৰুৰে পৰা গণিতক ভয় কৰাৰ পৰিৱৰ্তে, যেনেকৈ ক্ৰিকেট খেলি ভাল পাওঁ, ফুটবল খেলি ভাল পাওঁ, অংক কৰিও আমাৰ ল'ৰা ছোৱালীয়ে যাতে ভাল পাব পাৰে তেনেকুৱা এটা পৰিৱেশ আপোনালোকে সৃষ্টি কৰক। মই আপোনালোকক অভিনন্দন জনাইছো। যদি গণিতৰ শিক্ষকৰ পদ সৃষ্টি নকৰিলোহেঁতেন, বহুতে হয়তো আজি এই মিটিংখনত আহিব নোৱাৰিলেহেঁতেন। প্ৰথমবাৰৰ বাবে আমাৰ এই প্ৰয়োগ, আপোনালোকে তাক সফল কৰক, যাতে আপোনালোকৰ সফলতাই আৰু পিছৰ প্ৰজন্মকো চৰকাৰী চাকৰি, শিক্ষক আৰু গণিত বিষয়টোক আগুৱাই লৈ যাবলৈ প্ৰেৰণা যোগায়। দুটা কথাৰে সামৰণি মাৰিম। প্ৰতিজন ব্যক্তিৰ সফলতাৰ আঁৰত পিতৃ মাতৃৰ অজস্ৰ ত্যাগ লুকাই থাকে। মই কেতিয়াবা কেতিয়াবা ছাত্ৰ ছাত্ৰীক পাওঁ, যুৱক যুৱতীক পাওঁ, দেউতাক মাকৰ বহুত খবৰ ৰাখে। আমাৰ চৰকাৰত বছৰি আমি 3 দিন বন্ধ দিওঁ, পিতৃ মাতৃ বন্দনা বুলি কওঁ, যে ল'ৰা ছোৱালীয়ে দেউতাক মাকক কৰবাত ফুৰাবৰ কাৰণে লৈ যাব। কোনোবা কাশী, বৃন্দাবন, অযোধ্যা, বটদ্ৰৱা, য'ত যেনেকে ভাল পায় লৈ যাব। কাৰণ আমি এখন আদৰ্শ সমাজৰ সপোন দেখো, য'ত এজনো পিতৃ মাতৃয়ে সন্তানে মোক নাচালে বুলি আক্ষেপ কৰিবলগীয়া নহয়। কোনেও আমাৰ পৰা একো নিবিচাৰে, কিন্তু মোৰ সম্পূৰ্ণ জীৱন মোৰ পিতৃ মাতৃৰ আশীৰ্বাদৰ কাৰণে, আৰু সেই পিতৃ মাতৃক আমি সেৱা কৰা আমাৰ জীৱনৰ আটাইতকৈ পুণ্যৰ কাম। মই আপোনালোকক অনুৰোধ কৰিম, কোনেও যেন পিতৃ মাতৃক কেতিয়াও অৱমাননা নকৰে। পিতৃ মাতৃৰ মৰম আৰু আশীৰ্বাদ আপোনালোকৰ শিৰত সদায় যাতে থাকে, তাৰ বাবে আপোনালোকে পিতৃ মাতৃক
যি ধৰণে যেনেকে পাৰে বহুতক টকা পইচা নালাগে মৰমৰ মাত এষাৰ লাগে কাৰোবাক সহায় লাগে আমি মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনা আনিছো আপোনালোকে নাম লগে লগে অন্তৰ্ভুক্ত কৰিব কাৰণ লোকসেৱা আৰোগ্য যোজনাত আমি নিজৰ লগতে পিতৃ মাতৃৰ মেডিকেল ট্ৰিটমেন্টৰ খৰচ আমি সম্পূৰ্ণৰূপে বহন কৰো আপোনালোকে খুব সোনকালে আজি যেতিয়া আপোনালোকে যাব আপোনালোকৰ ষ্টেট বেংকৰ বা আন 4টা 5টা বেংকত আমি দৰমহা দিও কাৰেন্ট একাউন্ট সেভিংস একাউন্টত স্যালারি একাউন্টলৈকে কনভার্ট কৰাব ট্ৰেজাৰী অফিচাৰৰ লগত ডিডিঅৰ লগত কথা পাতিব যে মোৰ বেংক একাউন্টটো স্যালারি একাউন্টলৈকে ট্ৰান্সফাৰ কৰি দিয়ক কাৰণ স্যালারি একাউন্ট হৈ গলে তাত এটকাও নিদিয়াকৈ বীমাৰ দ্বাৰা আপোনালোকে বীমাৰ সুৰক্ষা চক্ৰৰ ভিতৰত আহিব যোৱাকালি আপোনালোকে দেখিছে যে কি ধৰণে চৰকাৰী কৰ্মচাৰী সকলক আমি 1 কোটিকৈ টকা বীমা আমি দিবৰ কাৰণে সক্ষম হৈছো এই গোটেই কামবিলাক কৰিব কিন্তু দেউতা মাক নাপাহৰিব দেউতা মাক সদায় নিজৰ অন্তৰত জীয়াই ৰাখিব আপোনালোকে কৃতিত্ব বহুত আগলৈকে যাব হেজাৰ বাধা আঁতৰি যাব দেউতা মাৰ আশীৰ্বাদে জীৱনত চমৎকাৰ কৰে তাৰ প্ৰমাণ অজস্ৰ প্ৰমাণ আছে আৰু আপোনালোক তাৰ নিজে একোটা অত্যন্ত উজ্জ্বল প্ৰমাণ মই আপোনালোকক ধন্যবাদ জনাইছো চৰকাৰী চাকৰি কোনোবা এখন জিলাত নহলে এখন জিলাত হ'ব মনটো লাগি থাকিব ট্ৰান্সফাৰ কৰক মানুহৰ সহজাত প্ৰবৃত্তি কিন্তু এইকেটা দিন ৰনোজ পেগুৱে ইলেকশন খেলিব লাগিব এপ্ৰিল মে লৈকে ট্ৰান্সফাৰৰ কাৰণে কোনেও যুঁজ বাগৰ নকৰিব কাৰণ তেওঁ ইলেকশন খেলিব লাগিব নহলে ট্ৰান্সফাৰ পোষ্টিংতে যাবগৈ তেওঁ আৰু দ্বিতীয়বাৰ এমএলএ হৈ ঘূৰি আহিব নোৱাৰিব তৃতীয়তে আপোনালোকক মই অনুৰোধ কৰিম স্কুলৰ কলেজৰ পৰিবেশৰ লগত খাপ খুৱাই জুনে যেনেকে পাৰে সকলোৱে 10 জনে কৰা নাই মই অকলে কৰিম কোনো কথা নাই 10 জনে সমাজ পৰিৱৰ্তন নকৰে এজনে সমাজ পৰিৱৰ্তন কৰে মহাত্মা গান্ধী এজনে আছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ এজনে আছিলে নেতাজী সুভাষ চন্দ্ৰ বসু এজনে আছিল মহাত্মা গান্ধীয়ে চোৱা নাছিল মোৰ লগত 10 জন আছে নে নাই গোপীনাথ বৰদলৈ চোৱা নাছিল মোৰ লগত 10 জন আছিলে নাই যেতিয়া মই নিজে সৰৈবতী এই মনোভাৱেৰে যেতিয়া মই আগুৱাই যাম মোৰ আগত আৰু পিছত কোন আছে কি জৰুৰী নহয় মই স্থিতপজ্ঞৰ দৰে মানৱ সম্পদ সৃষ্টিৰ কামত নিজক নিয়োজিত কৰিম হেয়াই হৈছে আমাৰ জীৱনৰ ডাঙৰ সংকল্প সকলোকে মই পুনৰ এবাৰ মোৰ প্ৰণাম জনাইছো পিতৃ মাতৃ সকলক মই শ্ৰদ্ধা জনাইছো আৰু আপোনালোকৰ সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো